কি হলে? কথা এটা সুধিম বুলি ভাবিছিলো, ডিষ্টাৰ্ব কৰিবলৈও বেয়া লাগিল। কি পঢ়ি আছেনো? অসীমত যাৰ হেৰাল সীমা। আইচ ক্লাছ কিতাপ পঢ়িছে আপুনি? এক বহনত 3 বাৰ উৰাইছো। কাহিনীটো জানে? কওকচোন। কিন্তু এটা সময় নাই নহয় ছাৰ, থুলমূলকেহে ক'ব পাৰিম। একো নহয়, থুলমূলকৈ কওকচোন। মানে মোৰ কি হয়, মই নিজে পঢ়াতকে যদি বেলেগে পঢ়াটো মই শুনো, মোৰ বেছিকে মনত ৰয়। এতিয়া মেট্ৰিকৰ সময়ত মই বেছিকে পঢ়িবলৈ টাইম নাপালো ন, বিভিন্ন সভা সমিতিৰ লগত জড়িত থাকো। মই কি কৰিলো, টিউচন মাষ্টৰক দায়িত্বটো দি দিলো। তেখেতে ইংৰাজী মেথছটো পঢ়ি যায় আৰু মই শুনি যাওঁ। আৰু ঈশ্বৰৰ কিবা আশীৰ্বাদ আছিল, সেই বছৰ মোৰ ৰিজাল্টটো ফাটাফাটি। মেথছো পঢ়ি শুনাই? কাহিনীটো কওক। মেথছৰ নহয়, অসীমত যাৰ হেৰাল সীমা। কৈ দিলে আপুনি ইণ্টাৰেষ্ট নাপাব নহয় পঢ়িবলৈ। মই আকৌ কৈ দিলেহে ইণ্টাৰেষ্ট পাওঁ। কি কয়? মোৰ আকৌ ওলোটা। মোক যদি চিনেমাৰ কাহিনীটো কৈ দিলে, মোক টানি টানি আপুনি হললে নিব নোৱাৰে। টাৰজানৰ লগত সেইটো হ'ল। এতিয়া টাৰজানে কি পিন্ধে বুলি যদি মোক সোধে, মই একো ক'ব নোৱাৰো। বাদ দিয়ক, সেইটো বাৰু ক'ব নালাগে। এইটোৰ বিষয়ে কওক। একৰ্ডিং টু দ্য বুক। নভেল। অসীম আৰু সীমা, এই দুইজনক কিতাপখনে নায়ক আৰু নায়িকা হিচাপে প্ৰতিষ্ঠা কৰিছে। অসীম আৰু সীমাবা দুইজনৰ মাজত এটা গভীৰ প্ৰেম দেখুৱাইছে। ঘটনাৰ ছাৰ কালচক্ৰটো এনেকুৱালে লৈ যায়গে, য'ত সীমা এদিন দুদিনকে গৈ গৈ নোহোৱা হৈ যায়। হয় নেকি? অবিয়াছলি আপুনি পঢ়িলে গম পাব দেই, ভেৰি ইণ্টাৰেষ্টিং। কিন্তু কালক্ৰমত অসীমেও সীমাক বিচাৰি 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 এদিন সিও নোহোৱা হৈ যায়। সেইটোৱেতো মূলকে কাহিনীটো। ফটুৱা নহয় ছাৰ, কি কৈছে? অসমৰ চবতকে বেছি বিক্ৰী হোৱা কিতাপ। হৰি, আপোনাক কৈছো ফটুৱা বুলি। এয়াত অসীমত যাৰ হেৰাল সীমাৰ কাহিনী। মই পঢ়া অসীমত যাৰ হেৰাল সীমা চামথিং কিবা বেলেগ নেকি? মোক বেটুপাতটো এবাৰ দেখাই দিব। উস্তাদি খালি। এইখন অকল এখনেই কিতাপ আছে, কাঞ্চন বৰুৱাই লিখা, বুজিলে? যাওক, নিজৰ কাম কৰক, যাওক। দিয়ক পঢ়ক। আপোনাৰ টাইম পাছ কৰিবলৈ এইখন আছে, আমাৰ হে। কি কৈছে আপুনি? হে কি কলে? হৰি, অসীমত যাৰ হেৰাল সীমাৰ কাহিনী কৈছে শুনা।